এই ইমান কি কথা ফালি আছ এই তহঁতৰ এই বেমাৰীবোৰ নিবলৈ মইখন কি ওৱান জিৰ' কিনি ৰাখিছোঁ নেকি এইখন মোৰ ব্যক্তিগত গাড়ী এই গাঁৱৰ মানুহৰ বাবে কিনি থোৱা এখন এম্বুলেঞ্চ নহয়তো ভাইটি তই কিয় তেনেকৈ কৈছ ভাইটি সেইজনী তোৰ নবৈ নহয় জানো তোৰ অকণো বেয়া লগা নাই ভাইটি হেৰৌ তই ঘৰলৈ সোনকালে যা নহ'লে ঘৈণীৰে সি পুৰি পাবগৈ এই তই ওৱান জিৰ' তেনে ফোন কৰ মোৰ টোপনি ধৰিছে মিছা মিছি টাইম নষ্ট কৰি থাকিব নালাগে তই যা মই শুওঁগৈ যা চালা তহঁতৰ নিচিনা মানুহৰ কথা হেৰি মনিক পালেনে যাবনে বাৰু সি হেৰি আপুনি একো মাত দিয়া নাই যে সি কি ক'লেনো কোন মণি আমাৰ কোনো মণি চনি নাই হেৰা সি আজি মোক বহুত কথা ক'লেও এতিয়া ৰাতি 11টা বজাত মইনো ক'ত গাড়ী পাব হেৰা মইতো 108খনলৈ ফোন কৰিবও নাজানো হেৰা তুমি ৰাতিটো যেনে তেনে ভগৱানৰ নাম লৈ পাৰ কৰা মই ৰাতিপুৱাই কিবা এটা ব্যৱস্থা কৰি ডক্টৰ তালৈ লৈ যাম তুমি অলপ শুবলৈ চেষ্টা কৰাচোন মই অকণমান বাহিৰৰ পৰা আহি আছোঁ কৃষ্ণ প্ৰভু যেনে তেনে ৰাতিটো পাৰ কৰি নিয়া আৰু মানুহবোৰ টকাৰ বলত কেনেকৈ ইমান সলনি হৈ যায় মণি তই মোক আজি আচল ৰূপটো দেখাই দিলি ন মণি তই সৰুৰ পৰা একেলগে খেল ধেমালি কৰি ডাঙৰ হোৱা এই ককায়েক তই পাহৰি গলি মণি হে ভগৱান তুমি তাক প্ৰভু সুমতি দিয়া প্ৰভু ঠিক আছে নেকি দেওবাৰো আছে ইমান কেছ হৈছে যে মই ক'লা নেকি এই নহয় এফালাচোন কাম এটা আছে এফালাচোন দিয়া ইমান কেছ হৈছে যে কি খাব আহিছ হয় মণি এই কিমান দিনত ছুটীত আহিছ এই ছবিখন লাগিছিল বহি 3 মাহ আহিছিলোঁ ৰ 10 দিন হ'লেই 10 দিন হ'ল দেখোন তোক আমি দেখাই নাই তই ঘৰতে সোমাই থাক নেকি তই ঘৰে বা বছৰেকা ভাওনা এখন পাবি তই দেশৰ খৰচটোকে দি দিবি যা বুজিতো দিবি কি ফাল্টু কথা ক'ব লাগিছে মই ভাও নাথ দেশৰ পইচা দিবলৈ মই বৰ্ডাৰ চাকৰি কৰি থকা নাইতো নেক্সট টাইম এনেকুৱা ফটো কথা মোক নকবি এনেকুৱা কিয় গৈ গ'ল এনেকৈ দম দি থৈ গ'ল হয় দিয়া চাচোন কাউকে চাচোন এই কৃষ্ণ ল'ৰা পোৱালিটো সঁচাকৈ সলনি হৈ গ'লে তাকে সেইদিনা মাধৱ দা বৰ অসুখ হওঁতে গাড়ীখনৰ কথা কৈছিল সি মাধৱ দাক বহুত বেয়াকৈ অপমান কৰি পঠিয়াইছে তাই এতিয়া টকা বাহাদি হ'লে সি বৰ উভত গৈ নাচিছে এতিয়া বাদ দে থ তাৰ কথা তেন্তে আমি পৰহিৰ পৰা কালেকশ্যনটো আৰম্ভ কৰি দিওঁ বছৰেকীয়া ভাওনাখনৰ ঠিক আছে দে ঠিক আছে দে ঘৰত এনেহে থাকোঁ যাম দে একো নহয় হ'ব দে ব'ল আজি দেউতা আপোনাৰ গাটো ভাল পাইছেনে চাহ একাপ খাব নেকি গাটো ভাল লগা নাই হে খাবলৈও মন যোৱা নাই তুমি ক'বলৈ যোৱা নেকি ভাগ্য তুমি এতিয়া আছা ওলা হ'লে নাই হ'ল কিন্তু দেউতাৰ গাটো বেয়া যে আৰু দেউতা ময়ো ভাগ্য কাম পাবা হ'ম তোক কাইলৈ লৈ যাম দে ডক্টৰ ফালে হ'ব দে সোনকালে আহিবি
এই মুখা আহিলে আৰু সময় নাই ভিক্ষা খুজিব বোলে আহিলে আৰু অঁ প্ৰভুসকল আহক 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 কৃষ্ণ কৃষ্ণ অঁ খুৰাইদেউ আপোনাৰ গা মোৰ ভালে আছেনে কি ক'বা দিয়াহে দেহাটো ভাল নহয় আহক আহক আপোনাৰ গোসাঁই ঘৰ লগতে বহিছোঁ বোৱাৰী আহা ভকতসকলক সেৱা এটা কৰোঁ আহাচোন আহা কৃষ্ণ গাটো ভাল নহয় ৰাইজবা কি সকামত আহিলে অহা 20 তাৰিখে আমাৰ বছৰিকা নাটখন পালেহে নহয় তাকে আহিলোঁ কি দিয়ে আৰু আজি ৰাতি নাটভাগ খুলিব নহয় মণি তই থাকিবি নহয় ভাও এটা ল'বি নহ'লে ভাও না ভাও মই ল'ম কি ফাল্টু কথা ক'বলৈ হওক টকা এশ দেউতা হাতত দি থ'ম কোনোবা এটা পিছত আহি লৈ যাবিহি ঐ টকা এখনো দিয়া নাই চাকৰি আছে টকা আছেগে দিবি দে চাকৰিটো এতিয়া মানে ৰাইজক টকা দিবৰ কাৰণেহে কৰা হ'ল এই খৰা এখনকে লিখি থবি দে মই আহোঁ কৰা হেৰা তোমাৰ ল'ৰাটো ইমান সলনি হ'লনে প্ৰভুসকল তাৰ কথাত নধৰিব সি সৰু ল'ৰা মই টকা 1000 দিম দিয়ক নাই বৰদেউতা আমাক আৰু তাৰ পইচা নালাগে আমি বছৰিকা নাটখন তাৰ পইচা অবিহনে পাতিব পাৰিম নে কি কয় ৰাইজ সি আজি আমাৰ গোটেই ৰাইজখনক অপমান কৰিছে ব'লক আমি যাওঁগৈ অঁ ব'লা 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 প্ৰভুসকল মোৰ ল'ৰাটো হৈ মই আপোনাসৱক ক্ষমা খুজিছোঁ তাৰ কাৰণে মোকো নাটকৰ পৰা বঞ্চিত নকৰিব তাৰ হৈ মই ক্ষমা খুজিছোঁ খুৱাইদেউ আপুনি নাকান্দিবচোন খুৱাইদেউ ৰাইজসকল পাৰে যদি খুৱাইদেউক ক্ষমা কৰি দিয়ক ৰাইজসকল প্ৰভুসকল মই টকা 1000 দিম মই আমাৰ মাধৱ হাততে দিম ঠিক আছে দিয়ক আমি আহোঁ কৃষ্ণ আহোঁ দেই মাধৱ অকণমান ৰচোন ৰাইজসকল আপোনালোক যাওকচোন দেই খুৱাইদেউ কওকচোন মাধৱ অকণমান বচোন মাধৱ তই বোলে সিদিনা ৰাতি আহিছিলি গাড়ীখন বিচাৰি অঁ খুৱাইদেউ আহিছিলোঁ কিন্তু আমাৰ মনি যে এনেকৈ সলনি হ'ব মই ভবা নাছিলোঁ মাধৱ তই তাক বেয়া পাই নাথাকিবিও তোৰে ভাই ককাই দেচোন সি তাৰ গাত কথা এতিয়াও পৰা নাই মাধৱ মোৰ অবিহনে তাৰ আপোন বুলিবলৈ তহঁতৰ ঘৰখনেও তই তাক বেয়া পাই নাথাকিবিও এতিয়া মানুহজনী অকণমান ভাল পাইছেনে খুৱাইদেউ তাই বৰ্তমান ভালেই মই গৈহে থাকোঁ নেকি খুৱাইদেউ ৰাইজ চাগে কোনোবাখিনিয়ে পালেগৈ আপুনি সময় পালে আপোনাক মাৰিবচোন যা মোক ভালে ৰাখিব দেই মই আহিছোঁ তই কি শুনা নাই নেকি এই নমাচোন নমা বাঘ এটা নমা অন্য মাক ঢুকালে নহয় তাকে বাঁহ এডাল লৈ আহিছোঁ ব'ল নহ'লে শ্মশানলৈ ক'লৈ শ্মশানলৈ যাওঁ ৰাইজে লগ লাগি শ্মশানৰ কামখিনি সোনকালে কৰি দিব লাগে ব'ল নহ'লে মই শ্মশানলৈ যাম মোক কি চন্দাল বুলি ভাবিছ নেকি তহঁতে ননচেঞ্চ কথা ক'বলৈ পুৱাই পুৱাই ঠিকেই দে আমি পাহৰি গৈছিলোঁ তই আগৰ মুনি হৈ থকা নাই নহয় এতিয়া হয় দে বহুত সলনি হৈ গ'লো হয় দে বহুত সলনি হ'ল চাকৰিটো পাই বৰ ডাঙৰ মানুহ হ'লি দেই ঐ ভাল আমি যাওঁ ৰখে নেকি আলি সি সলনি হৈ গ'ল আৰে যা তহঁতে চন্দালৰ কাম কৰোঁতে তোৰ জীৱনটো যাবগৈ যা চাকৰি কৰিলে মানুহ সলনি হয় বুজিছ কিন্তু ইয়াৰ দৰে মানুহ সলনি হোৱা মই দেখা নাই থ পাগলৰ কথা ব'ল মাধৱ দা অঁ মণি কচোন কি হ'ল দাচোন দেউতা কি হ'ল গমেকো গম পোৱা নাই পুৰা দেওৰ পৰা শুইয়ে আছে অঁ মণি তই ৰচোন মই পেণ্টটো পিন্ধি আহিছোঁ দে পটকৈ
বলচোন বল ও দেউতা 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 দাদা চাওকচোন দেউতা কি হৈছে খুৱাইদেউ 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 বোৱাৰী মণি খুৱাইদেউ আৰু বাই মণি দেউতা 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 মণি বোৱাৰী তহঁতে দেউতা আছোঁতে থাকচোন মই যাওঁ মই গাঁৱৰ মানুহখিনিক খবৰ দিয়া হওঁ তহঁতে দেউতা আছোঁতে থাক মই লওঁ হে এডালটো কি নাচিব জানে মই লওঁ মই নাচিম কিন্তু বডি আছে দেখিছা নাই পাৰিবা তুমি ৰাইজসকল আপোনালোক ইয়াতে আছে ৰাইজসকল বেয়া নাপায় যদি অকণমান বাহিৰলৈ ওলাই আহকচোন মই ডাঙৰ বিপদত পৰিছোঁ ৰাইজসকল কি হ'ল মাধৱদা ইমান লৰালৰি যেন ৰাইজসকল আমাৰ খুৱাইদেউ ঢুকাল আপোনালোকে কোন ক'ত আছে ফোন কৰকচোন আৰু সোনকালে বলকচোন আমাৰ খুৱাইদেউ ঘৰলৈ নাই নাই আমি যাব নাই আমি নাযাওঁ অপমান কৰি দিছে নাযাওঁ আপোনালোকে তেনেকৈ নক'বচোন সি একে অজ্ঞানী ল'ৰাও তাৰ কোনো জ্ঞান নাই মাধৱদা তোৰ লগত আমাৰ একো নাই কিন্তু সি সিদিনা যিখিনি কৰিলে যাব মন নাযায়ো তাৰ তালৈ অঁ ঠিকে কৈছ তই নাই নাই আমি তাৰ ঘৰলৈ যাবলৈ নাই আছে যদি কোনোবা বেলেগ মানুহে বিচাৰে আমাক বহুত অপমান কৰে আমি যাবলৈ নাই এতিয়া কি হ'ব এতিয়া ৰাইজো নাযায় মই বৰ বিপদত পৰিলোঁ নহয় কি কোৱা যাব এই কথাটো বেয়া হ'ল নেকি যিমানে নহওক আমাৰ গাঁৱৰে মানুহকো পাতে তাৰ কথা বল আমি আগলৈ যাব তাৰ কথা পাতে মণি মণি মাধৱ এতিয়ালৈ কোনো অহাই নাইচোন মণি ডাঙৰ কথা এটা হ'ল নহয় কি মাধৱ দা মাধৱ দা সিহঁত ক'ত আছে সিহঁতে নামঘৰতে ৰিহাৰ্চেল কৰি আছে মণি তই যাচোন গাঁৱৰ ল'ৰাখিনি ওচৰলৈ মই খুৱাইদেউক বাহিৰলৈ উলিয়াই দিয়া ব্যৱস্থা কৰোঁ তই যাচোন এপাক কি ৰিহাৰ্চেল কৰ নে কি ভাবিছ তাকে ঐ যিমান যি হ'লেও গাঁৱৰ মানুহ এজন মৰিছে আজি ৰিহাৰ্চেল কৰিলে গাঁৱৰ মানুহো বেয়া পাব যাওঁ ক'ব নহ'বা সুমন বীৰেন তহঁতক মই ভয়ত ধৰিছোঁ মোক ক্ষমা কৰি দে তহঁতে বল বল সি ইমান জোৰ কৰিছে তাক বিপদত উদ্ধাৰ কৰিব লাগে বল আমি যাওঁ এতিয়া যদি আমি নাযাওঁ তাও আমাৰ মাজত কি পাৰ্থক্য থাকিব বল বিপদটো উদ্ধাৰ কৰি দিওঁ পিছত যি হয় দেখা যাব চামনি আমি যদি আজি নাহিলোঁ হয় তোৰ কি অৱস্থা হ'লে গম পাইছনে তই আজিৰ পৰা সকলো সময়তে টকা বাহাদুৰি নেদেখাবি আমি সমাজ পাতিনো কিয় বসবাস কৰিবলগীয়া হৈছে বোপা আমি ইজনে সিজনক সহায় কৰিবলৈ আমি বসবাস কৰি থকা নাই জানো সিদিনাখন তই হৰেন্দা মাক দোকানতে শ্মশানলৈ নাযাওঁ বুলি কৈছিলি খৰি দিবলৈ যোৱা অৰ্থটো কি তই বুজি পাৱ নে অনুপম দা তাক বুজাই দিয়কচোন খৰি দিবলৈ যোৱা অৰ্থটো কি মানে চামনি তোৰ দেউতাকেইটাক খৰি দিবলৈ আমি তোক পইচা বিচাৰিম নেকি ৰাইজে নিজৰ বাঁহ খৰি যিমান আছে চব গোটাই কৰি তোৰ দেউতাৰ চিতাৰ ব্যৱস্থা কৰি আছে তাৰমানে গাঁৱৰ কোনোবা ঢুকালে সকলোৱে খৰি লৈ শ্মশানলৈ যাব লাগে তই এতিয়া বুজিছ নহয় এইটোৱে আচলতে খৰি দিয়া নিয়ম এই শ্মশান যাত্ৰাত ভাগ লোৱাটো কিমান পুণ্যৰ কাম তই জাননে বাৰু টকাৰ বদলে চব কিনিব পাৰিবি তই কিন্তু মৰম চেনেহ কিনিব পাৰিবিনে তই হ'ব দিয়ক ৰাইজ মই আজি সঁচাকৈ বৰ লজ্জিত ভৱিষ্যতলৈ এনেকুৱা ভুল মই পুনৰ কেতিয়াও নকৰোঁ ৰাইজ মণিয়ে যেতিয়া নিজৰ ভুল বুজি পাইছে আমি দেৰি নকওঁ আৰু বোপা তাত সকলো যা যোগাৰ হ'লনে অঁ নিব পাৰা তাত সকলো ৰাইজ যা যোগাৰ কৰি ক্লিয়াৰ হৈ আছে এতিয়া সকলো ৰাইজে সেয়া ভাগ জনাওক আৰু দে আহক
হৰে ৰাম নম ভিডিঅ'টো চাই কেনে পালে লাইভ কমেণ্ট এটা শ্বেয়াৰ কৰিব নহ'লে মোৰ আত্মাই শান্তি নাপাব হয় ৰাইজ মোক সোনকালে নিয়কি দেই দেৰি নকৰিব বৰষুণ পৰিলে কিন্তু মই নাযাম মাধৱ তাত জলযোগৰ ব্যৱস্থা এটা ৰাইজক কৰি দিবা আপুনি চিন্তাই নকৰিব আপুনি মৰা মানুহ মৰি থাকক এই বোপা এই বৰগাঁৱলৈ যা 20 বটল আৰু পাৰিলে ডিছপ'জেল 20-25টামান আৰু শুকান বুটানি জয়ীজোপাত ছাইডলৈ দিবি মানুহে দেখিলে বেয়া পায়তো আজিকালি হ'ব হ'ব আৰু সেইভাগ নিদিলে আকৌ আজিকালি শ্মশানলৈ মানুহে নাযায় দিনক দিনে ইণ্টাৰনেটৰ যুগত চব বদলি গৈছে মালকণ ভিডিঅ'টো চাই ভাল লাগিলে বাই বাই শ্বেয়াৰ কৰিব কমেণ্ট কৰিব